Hi, myself Janarul. You are watching PCB और चैनल नतुन हले चैनल तो सब्सक्राइब करो। तो ये आमार कि बहुत इम्पर्टेन्ट टपिक्स হয় ये चैप्टर माने आमार ये डी गोष्ठी और एफ गोष्ठीर मौल्य आसिल ना और ये चैप्टर अलरेडी आमी कि तीनटा पार्ट दी दिसु। तो कोनोबाय যদি এই তিনটা পার্ট দেখা নাই बहुत इम्पर्टेन्ट पार्ट आसिल और এই তিনটা পার্ট না চালে আমি এইবিলাকো आमार कि অসুবিধা হ'ব। তো যদি কোনোবাই এইবিলাক দেখা নাই এইবিলাক দেখাৰ পিছত সিৰিয়ালি যদি পাৰ্টবিলাক চোৱা হয় তেতিয়া আমি বুজি পাম আৰু প্ৰতিটো পাৰ্টৰ আমি নোটছবিলাক তো ডেসক্ৰিপচনত দি আছো তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। এতিয়া কথা হ'ল আমাৰ যে আমি হেডিং দিছে কি ডি গোষ্ঠীৰ মৌলসমূহৰ জাৰণ অৱস্থা অক্সিডেশন স্টেট অফ ডি ব্লক এলিমেন্টস ভেরি ইম্পর্টেন্ট। জারণ অবস্থা মানে কি ফার্স্ট ইয়ারতে আমি পড়িছো জারণ অবস্থা মানে কোনো একটা মৌল বা পরমাণুর গ্রুপের উপর যেটা আধান থাকে এটা ধনাত্মক হব পারে বা ঋণাত্মক হব পারে ইভেন কি আমার জিরো হব পারে। তো সিম্পল কথা যিকোনো মৌলৰ ওপৰত থকা যেটো আধান থাকে আধানটোকে আমি কি কওঁ তার জারণ অবস্থা বা জারণ সংখ্যা। তেনেকুৱা আমাৰ ডি গোষ্ঠীৰ মৌলসমূহৰ জারণ সংখ্যা কিমান হ'ব পাৰে। তো আমি ইয়াৰ আগতে পড়িছিলো মানে প্রথম চ্যাপ্টারতে আমি পাইছিলো মানে প্রথম পার্টত পাইছিলো আমি যে কি আমার ডি গোষ্ঠীত আমার কি হয় তিনটা শ্রেণী থাকে তারে একটা 3D একটা 4D আর একটা কি 5D। তো আমি 3D শ্রেণীর মৌলবিলাক বাছিলো কারণ 3D জানিলে আমি 4D জানিম 4D জানিলে আমি কি 5D জানিম মানে তলৰবিলাক আমাৰ কি হ'ব সেম হৈ যাব। তো আমাৰ 3D শ্রেণীত আমাৰ মৌলবিলাক কি আছিল আমি কৈছিলো 3D শ্রেণীৰ মৌলবিলাক পাৰমাণৱিক সংখ্যাৰ সিৰিয়ালি আমাৰ কি মুখস্থ ৰাখিব লাগিব। তো ফার্স্ট মৌলটো কি আছিল আমাৰ স্কেন্ডিয়াম SC টাইটেনিয়াম ভ্যানাডিয়াম ক্রোমিয়াম ম্যাঙ্গানিজ আয়রন কোবাল্ট নিকেল কপার জিঙ্ক। তো ইয়াত আমাৰ স্কেন্ডিয়ামৰ আছিল কি 21 টাইটেনিয়ামৰ 22 ভ্যানাডিয়াম 23 ক্রোমিয়াম 24 25 26 27 28 29 30। সো আমাৰ ইয়াত যদি পাৰমাণৱিক সংখ্যাবিলাক আমি নাজানো এইটো চেপ্টাৰ লগতে ইলেক্ট্ৰনীয় বিন্যাস যদি আমি নাজানো যেটো আমি আগৰ ভিডিঅ'ত ডিসকাস কৰিছো কেনেকৈ লিখিব লাগে ট্ৰিক্সবিলাকো আমি শিকাই দিছো। তো এইবিলাক যদি নাজানা হয় তেনেহলে আমাৰ এইটো চেপ্টাৰ আমাৰ বহুত টাফ হ'ব আৰু যদি এইবিলাক আমাৰ জানা যায় তেনেহলে এইটো চেপ্টাৰ আমাৰ একেবাৰে সহজ না। এতিয়া চোৱা আমাক কৈছে ডি গোষ্ঠীৰ মৌলসমূহৰ জাৰণ অৱস্থা উলিয়াবলৈ। তো আমি আগতেও কৈছিলো ফার্স্ট ইয়ারতে আমি পাইছিলো যে ধাতুবিলাক সকলো সময়তে কি ধনাত্মক জারণ অবস্থা দেখায় আৰু আমাৰ ডি গোষ্ঠীৰ যিমানটা মৌল আছে গোটেইকেইটা আমাৰ কি হয় ধাতু। তো গতিকে এইহিতে যিবিলাক জারণ অবস্থা দেখাব গোটেইকেইটা কি জারণ অবস্থা পাম আমি ধনাত্মক জারণ অবস্থা। তার ভিতৰত স্কেন্ডিয়ামে অকল এটা জারণ অবস্থা দেখায় যেটো কি আমাৰ +3। তেনেকুৱা টাইটেনিয়ামে দেখায় আমাৰ কি +2 দেখায় +3 দেখায় +4 দেখায় ভ্যানাডিয়ামে দেখায় +2 দেখাব পাৰে +3 +4 +5। তেনেকুৱা ক্রোমিয়াম +2 দেখাব পাৰে +3 +4 +5 +6 ম্যাঙ্গানিজ +2 +3 +4 +5 +6 +7 আয়রন অকল দুটা দেখাব পাৰে এটা +2 এটা +3। তেনেকুৱা কোবাল্ট কি দেখাব পাৰে আমাৰ +2 +3 +4 নিকেলও দেখাব পাৰে কি +2 +3 +4 কিন্তু কপার কি দুটা দেখায় এটা +1 আৰু এটা +2 আৰু জিংকে কেৱল এটা দেখায়। তো স্কেন্ডিয়ামে আমাৰ কি পৰিৱৰ্তনশীল জারণ অৱস্থা নেদেখায় মানে ব্লেক নেদেখায় তেনেকুৱা আমাৰ জিংকও কি আমাৰ পৰিৱৰ্তনশীল জারণ অৱস্থা নেদেখায় মানে এটা দেখায়। তো আৰু বাকিবিলাকে কি দেখায় আমাৰ পৰিৱৰ্তনশীল জারণ অৱস্থা দেখায়। এতিয়া যদি ইয়াৰ পৰা আমাক এটা কোশ্চেন সোধে আমাক এনেকৈ মুখস্থ ৰাখিব লাগিব তেতিয়া আমাৰ কি কোশ্চেনবিলাক ইয়াৰ পৰা আহিলে আমি কি এনসাৰবিলাক দিব পাৰিম আৰু কেনেকুৱা ধৰণৰ কোশ্চেন আহে বা আহিছিল গোটেইকেইটা আমি ইয়াত ডিসকাস কৰিম। তো ইয়াৰ ভিতৰত আমাৰ দিব পাৰে যে 3D শ্ৰেণীত এই শ্ৰেণীটোৰ নাম কি আমাৰ 3D এইটো শ্ৰেণীৰ নাম কি আমাৰ 3D শ্ৰেণী। তো 3D শ্ৰেণীত আমাৰ কি হয় এইকেইটা মৌল আছে স্কেন্ডিয়াম টাইটেনিয়াম ভ্যানাডিয়াম ক্রোমিয়াম ম্যাঙ্গানিজ আয়রন কোবাল্ট নিকেল কপার জিঙ্ক। তো এইকেইটা মৌলৰ আমাৰ যে ইলেক্ট্ৰনীয় বিন্যাস আমি জারণ সংখ্যা যে আমি দিছো আমাৰ জারণ সংখ্যাটো জানিব লাগিব। এতিয়া এইবিলাকৰ পৰা কোশ্চেন কেনেকুৱা আহিব পাৰে তো ইয়াৰ পৰা কোশ্চেন দিব পাৰে আমাৰ যে পৰ্যাবৃত্ত তালিকাৰ 3D শ্ৰেণীত থকা আটাইতকৈ পৰিৱৰ্তনশীল জারণ অৱস্থা দেখুৱা মৌলটোৰ নাম লিখ। আটাইতকৈ বেছি পৰিৱৰ্তনশীল মানে কোনে বেছি বেলেগ জারণ অৱস্থা দেখাব। তো এনসার কি হ'ব আমাৰ ম্যাঙ্গানিজ দেখাব আমাৰ কাৰণ ম্যাঙ্গানিজৰ ইয়াত কি +2 পৰা +7। তো এতিয়া যদি আমাক কোশ্চেন আহিছে যে আমাৰ যে পর্যাবৃত্ত তালিকাত বা আমার কি হয় যে কোনটো মৌল
কোনটো সংক্রমণশীল মৌলই পরিবর্তনশীল জারণ অবস্থা নেদেখুৱায় মানে কোনটো সংক্রমণশীল মৌল পরিবর্তনশীল জারণ অবস্থা নেদেখুৱায় যদি আমাক সোধে আমি এনসার কি দিম তো এনসার কি হ'ব আমাৰ এনসার হ'ব স্কেন্ডিয়াম স্কেন্ডিয়াম হ'ব কি আমাৰ যে ইয়াৰ কি হ'ব +3 জারণ অবস্থা হ'ব আৰু ইয়াৰ কোনো পরিবর্তনশীল জারণ অবস্থা বেলেগ জারণ অবস্থা নাই সংক্রমণশীল মৌলৰ ভিতৰত কোশ্চেন দিয়ে আমাক আৰু দিছিল যে কোনটো সংক্রমণশীল মৌলই পরিবর্তনশীল জারণ অবস্থা নেদেখুৱায় এনসার হ'ব আমাৰ কি স্কেন্ডিয়াম এতিয়া ক'ব পাৰা জিংকৰো তো +2 আছে ইয়ো তো তেনেহ'লে পরিবর্তনশীল নহয় তো জিংকক আমি সংক্রমণশীল মৌল বুলি নকওঁ কোশ্চেন আমি এটা পঢ়িছিলোঁ যে কি আছিল আমাৰ জিংক কেডমিয়াম আৰু মাৰ্কিউৰিক তো এইকেইটাক তো আমি সংক্রমণশীল মৌল বুলি বিবেচনাই নকৰোঁ তো আমাক কোশ্চেনত সুধিছে যে কোনটো সংক্রমণশীল মৌলই পরিবর্তনশীল জারণ অবস্থা নেদেখুৱায় তো সংক্রমণশীল মৌল আমি স্কেন্ডিয়ামে খালি পরিবর্তনশীল জারণ অবস্থা নেদেখুৱায় তো এনসার হবে কি আমার স্কেন্ডিয়াম জিংক লিখিলে কিন্তু আমার ভুল হ'ব এতিয়া যদি কোশ্চেন দিলে হয় আমাৰ এনেকুৱা যে ডি গোষ্ঠীৰ কোনবোৰ মৌলই পরিবর্তনশীল জারণ অবস্থা নেদেখুৱায় তেতিয়া আমি জিংক স্কেন্ডিয়াম আৰু জিংক কম কাৰণ জিংক আমাৰ কি ডি গোষ্ঠীৰ মৌল কিন্তু খালি সংক্রমণশীল মৌল বুলি ক'লে কি হ'ব আমাৰ স্কেন্ডিয়াম কাৰণ জিংকক আমি সংক্রমণশীল মৌল বুলি বিবেচনা নকৰোঁ আৰু কিয় নকৰোঁ আমি আগৰ ভিডিঅ'ত এইবিলাক এক্সপ্লেইন কৰিছোঁ তো ইয়াত আমি এটা কোশ্চেন লিখিছোঁ বহুত ইম্পৰ্টেণ্ট হয় কোশ্চেনটো ভেৰি ইম্পৰ্টেণ্ট এক্সামত দিয়াৰ বহুত চান্স আছে আমাৰ কোশ্চেনটো কৈছে +3 জারণ অৱস্থালৈ পৰিৱৰ্তনৰ ক্ষেত্ৰত মেংগানিজ +2 যৌগসমূহ আইৰণ +2 যৌগসমূহতকৈ কিয় বেছি সুস্থিৰ তাৰ মানে কি কৈছে আমাৰ মেংগানিজ +2 যিবিলাকৰ যৌগ আছে আইৰণ +2 যৌগসমূহতকৈ সুস্থিৰতা কি বেছি আৰু মেংগানিজটো কি +3 সহজে নহয় মানে সুস্থিৰতা বেছি আৰু আমাৰ আইৰনটো কি সহজে +3 হ'ব পাৰে এতিয়া এইটোৱে আমাক কি কৰিব লাগে ব্যাখ্যা কৰিব লাগে কেনেকৈ ব্যাখ্যা কৰিম তো এইটো ব্যাখ্যা কৰিব গ'লে আমি এইটো চেপ্টাৰত যেতিয়া ইলেক্ট্ৰনীয় বিন্যাস পঢ়িছিলোঁ আমি কৈছিলোঁ এইটো চেপ্টাৰৰ ইলেক্ট্ৰনীয় বিন্যাস আৰু অযুগ্ম ইলেক্ট্ৰন সংখ্যা উলিয়াব পাৰিলে আমাৰ চেপ্টাৰটো কি বহুত ইজি হ'ব তো এইটো আমাক এক্সপ্লেইন কৰিব লাগিব ইলেক্ট্ৰনীয় বিন্যাসৰ ওপৰত আৰু ইলেক্ট্ৰনীয় বিন্যাস আমি কেতিয়া পাম যেতিয়া ইয়াৰ পাৰমাণৱিক সংখ্যা জানিম পাৰমাণৱিক সংখ্যা নাজানিলে আমি ইলেক্ট্ৰনীয় বিন্যাস লিখিব নোৱাৰিম তো গতিকে পাৰমাণৱিক সংখ্যা জানাৰ পিছত আমি কি ইলেক্ট্ৰনীয় বিন্যাস লিখিব লাগিব আৰু ইলেক্ট্ৰনীয় বিন্যাস আমি আগৰ ভিডিঅ'ত পাইছোঁ কেনেকৈ লিখিব লাগে আমি ট্ৰিক শিকাই দিছিলোঁ এইটো ফ'ল' কৰিলে আমাৰ ইজিলি আমি পাই যাম তো এতিয়া আমাৰ মেংগানিজ আৰু কোন আছে আইৰণ এতিয়া মেংগানিজ নৰ্মালি আমাৰ কিমান হয় পাৰমাণৱিক সংখ্যা 25 তো আমি ফৰ্মেট শিকাই দিছিলোঁ যে 4s 3d লিখিব লাগিব 2 আছে ইয়াত 2 5 5 হৈছে কিন্তু ইয়াত মেংগানিজ কি হিচাপে আছে +2 হিচাপে আছে তাৰ মানে মেংগানিজে কি কৰিছে দুটা ইলেক্ট্ৰন ত্যাগ কৰিছে তো দুটা প্লাস মানে দুটা এৰি দিয়া কোৰ পৰা যাব প্ৰথমে s ৰ পৰা যাব s ত দুটা ইলেক্ট্ৰন আছে তো দুটা গুচি গ'ল s কি হ'ব 0 লেখাৰ দৰকাৰ নাই আমাৰ বাকি থাকিল কি 3d 5 তেনেকুৱা আমাৰ আৰু কি দি আছে আইৰণ আইৰণৰ কিমান হয় 26 তো আমি কি লিখিম সেম ফৰমেট 4s 3d 2 2 6 6 কিন্তু আইৰণ কি হিচাপে আছে আমাৰ +2 ইয়াৰ পৰা দুটা গুচি গ'ল বাকি থাকিল কি আমাৰ 3d 6 এতিয়া এই দুটাৰ ভিতৰত আমাক কৈছে কি যে মেংগানিজ +2 সুস্থিৰতাটো আমাৰ কি বেছি ইয়াৰ সুস্থিৰতাটো আমাৰ কি কম এইটোৱে আমাক ব্যাখ্যা কৰিব লাগে এতিয়া কোনটাই +3 বেছি সোনকালে হ'ব পাৰে যেটো হ'ব পাৰে তেটো কি যেটো হ'ব নোৱাৰে এটো কি সুস্থিৰতা বেছি যাৰ কাৰণে কি +3 নহয় এতিয়া কিয় নহয় এটোৰ +3 সুস্থিৰতা কি বেছি বুলি কৈছে এটোৰ কি কম এতিয়া চোৱা আমি আগতে পাইছিলোঁ ইভেন কি ফাৰ্স্ট ইয়াৰতে পাইছিলোঁ কোনো এটা অৰবিটেল যদি সম্পূৰ্ণৰূপে পূৰ্ণ থাকে বা অৰ্ধপূৰ্ণ থাকে সেই অৰবিটেল বিলাক কি হয় আমাৰ বহুত সুস্থিৰ হয় যেনেকুৱা আমি ক্লাস 11ত পাইছিলোঁ s অৰবিটেলত ইলেক্ট্ৰন থাকে কেইটা আমাৰ সৰ্বোচ্চ ইলেক্ট্ৰন দুটা মানে দুটা থাকিলে কি সম্পূৰ্ণৰূপে পূৰ্ণ তো দুটাৰ আধা কিমান 1 অৰ্ধপূৰ্ণ তেনেকুৱা পিচ মানে সম্পূৰ্ণৰূপে পূৰ্ণ ইলেক্ট্ৰন হলে আমাৰ কি 6টা থাকে মানে পিচ সৰ্বোচ্চ ইলেক্ট্ৰন সংখ্যা কি 6 তো ইয়াৰ অৰ্ধ কিমান হ'ব 3 তেনেকুৱা ডিত সৰ্বোচ্চ ইলেক্ট্ৰন থাকে আমাৰ কি 10টা তো অৰ্ধপূৰ্ণ মানে কি আমাৰ 5 তেনেকুৱা এপত থাকে আমাৰ ইলেক্ট্ৰন 14 অৰ্ধপূৰ্ণ কিবা আমাৰ 7 মানে s অৰবিটেলত দুটা থাকিলে সুস্থিৰ এটা থাকিলে সুস্থিৰ তেনেকুৱা পিচ 6টা থাকিলে সুস্থিৰ 3টা থাকিলে সুস্থিৰ ডিত 10টা থাকিলে আমাৰ পৰিপূৰ্ণ মানে সম্পূৰ্ণৰূপে পূৰ্ণ সুস্থিৰ বা 5টা থাকিলে অৰ্ধপূৰ্ণ তথাপি সুস্থিৰ তো আমাৰ অৰবিটেল যদি পূৰ্ণ থাকে বা অৰ্ধপূৰ্ণ থাকে সেই অৰবিটেল বিলাক কি আমাৰ সুস্থিৰ হয় আৰু যদি অৰবিটেল বিলাক সুস্থিৰ হয় তাৰ পৰা তো ইলেক্ট্ৰন সহজে ওলাব নোৱাৰে তো যদি ইলেক্ট্ৰন ওলাব নোৱাৰে তেনেহলে আমাৰ কি এই যে mn+2 3d কি আছে আমাৰ 5 তো d5 আছে সম্পূৰ্ণৰূপে পূৰ্ণ নাই কিন্তু অৰ্ধপূৰ্ণ আছে
তো আমি জানো অৰ্ধপূৰ্ণ থাকিলে কি আমাৰ সুস্থিৰ হয় তো গতিকে ইয়াৰ পৰা এটা ইলেক্ট্ৰন ওলাওতে আমাৰ টান লাগিব না নাই মানে শক্তি বেছি লাগিব যাৰ কাৰণে ইয়াৰ পৰা ইলেক্ট্ৰন ওলালেহে আমাৰ কি হ'ব ইয়াৰ পৰা যদি এটা ইলেক্ট্ৰন ওলায় তেতিয়াহে আমাৰ কি হ'ব 3d4 হ'ব তেতিয়া কেতিয়া হ'ব তেতিয়া আমাৰ Mn+3 হ'ব লাগিব কিন্তু Mn+3 সহজে নহয় কাৰণ এটা আমাৰ কি সুস্থিৰ আছে তো ইয়াৰ সুস্থিৰতা কি বহুত বেছি কাৰণ ইয়াৰ d অৰবিটালত 5টা ইলেক্ট্ৰন আছে যেটো অৰ্ধপূৰ্ণ আৰু অৰ্ধপূৰ্ণ অৰবিটাল বিলাক আমাৰ বহুত সুস্থিৰ আৰু এতিয়া চোৱা d 6 আছে এটা সুস্থিৰ নহয় সুস্থিৰ হ'ব গলে আমাৰ কি হয় 5 হ'ব লাগিব নহলে আমাৰ কি 10 তো গতিকে ই অলৱেজ কি কৰিব এটা ত্যাগ কৰিব এটা যদি ত্যাগ কৰিব যায় তেনেহলে ইয়াৰ পৰা আৰু এটা ত্যাগ কৰিলে কি হ'ব 3d এবাৰ কি হ'ব 5 তেতিয়া আমাৰ কি সুস্থিৰ হ'ব তো গতিকে আমাৰ আইৰনে কি এটা ইলেক্ট্ৰন ত্যাগ কৰি Fe+3 হ'ব পায় সোনকালে কিন্তু আমাৰ ম্যাঙ্গানিজ হ'ব নোৱাৰে কাৰণ ম্যাঙ্গানিজত অলৰেডি আমাৰ ডিত কি 5টা ইলেক্ট্ৰন আছে তো ভেৰি ভেৰি ইম্পৰ্টেন্ট আমি নোটস কিনি আমি দি দিছো পিডিএফত তাৰ পৰা পঢ়ি ল'ব পাৰিব তো কোশ্চেনটো কিন্তু বহুত আমাৰ ইম্পৰ্টেন্ট হয় তো ইয়াত আমি লিখিছো কি ডি গোষ্ঠীৰ মৌলসমূহৰ চুম্বকীয় ধৰ্ম ম্যাগনেটিক প্ৰপাৰ্টিজ অফ ডি ব্লক এলিমেন্টস তো এইবিলাকৰ পৰা বহুত কোশ্চেন আমাৰ এক্সামত দিছে ইভেন কি আমাৰ মেডিকেল ইঞ্জিনিয়াৰত আমাৰ কি হয় চুম্বকীয় ধৰ্মৰ ওপৰত কি কোশ্চেন দিয়ে এতিয়া কথা হল চুম্বকীয় ধৰ্ম মানে আমি বুজি পাও যিবিলাক বস্তু আমাৰ কি হয় চুম্বকৰ দ্বাৰা আকৰ্ষণ থাকে সেইবিলাক বস্তুৰ আমাৰ কি হয় চুম্বকীয় ধৰ্ম আছে এতিয়া কথা হল এই ডি গোষ্ঠীৰ মৌলবিলাক আমাৰ কি হয় দুই ধৰণৰ চুম্বকীয় ধৰ্ম দেখায় কেই ধৰণৰ দেখাব পাৰে দুই ধৰণৰ তার এটাক আমি কওঁ অনুচুম্বকীয় যাক আমি ইংলিশত কি কওঁ প্যারাম্যাগনেটিক আৰু এটা আছে আমাৰ কি অপচুম্বকীয় যাক আমি ইংলিশত কি কওঁ ডায়াম্যাগনেটিক সো লগে লগে আমাৰ ইংলিশ টাৰ্মটো জানা আমাৰ কি দৰকাৰ আছে কাৰণ যেতিয়া আমি কোচিং কৰিব যাম কোচিং বিলাক আমাৰ কি হয় মেইনলি ইংলিশতে থাকে এছএমএছ মিডিয়ামৰ বুকস পোৱা নাযায় তো তেতিয়া আমাৰ সুবিধা হ'ব নহলে আমাৰ প্যারাম্যাগনেটিক কব আমি বুজিয়ে নাপাম কিন্তু ইয়াত প্যারাম্যাগনেটিক মানে আমি বুজি পাম অনুচুম্বকীয় মানে আমাৰ কি ইজিলি আমি বুজি পাম একেবাৰে ইজি বস্তু হয় আমাৰ কিন্তু যেতিয়া আমাৰ টাৰ্মটোই আমি নাজানিম প্যারাম্যাগনেটিক মানে কি আছিল ডায়াম্যাগনেটিক মানে কি আছিল আমাৰ তো গতিকে আমাৰ পাৰিলে লগে লগে ইংলিশ টাৰ্মটো আমাৰ লগে লগে আমাৰ জানিলে বহুত ভাল হ'ব তেতিয়া আমাৰ ইমান কষ্ট কৰিব নালাগে এতিয়া কথা অনুচুম্বকীয় মানে কি আৰু অপচুম্বকীয় মানে কি আমি কলো কি ডি গোষ্ঠীৰ মৌলসমূহে দুই ধৰণৰ চুম্বকীয় ধৰ্ম দেখায় তাৰে এটাক আমি কওঁ অনুচুম্বকীয় আৰু এটাক আমি কওঁ অপচুম্বকীয় এতিয়া অনুচুম্বকীয় মানে কি অনুচুম্বকীয় মানে যিবিলাক ডি গোষ্ঠীৰ মৌল চুম্বকৰ দ্বাৰা অলপ পৰিমাণে আকৰ্ষণ হয় তাকে আমি কওঁ অনুচুম্বকীয় সো অলপ পৰিমাণে আকৰ্ষণ হয় আৰু এই অলপ পৰিমাণে যে আকৰ্ষণ হ'ব আমি কেনেকৈ গম পাম যে এই ডি গোষ্ঠীৰ মৌলটোৱে আমাৰ কি হয় অনুচুম্বকীয় ধৰ্ম দেখাইছে তো এইটো নিৰ্ভৰ কৰিব আমাৰ ডি অৰবিটেলত যদি আমাৰ কি থাকে অযুগ্ম ইলেক্ট্ৰন থাকে অযুগ্ম ইলেক্ট্ৰন মানে ডি অৰবিটেলত অযুগ্ম ইলেক্ট্ৰন থাকিলে কি দেখাব অনুচুম্বকীয় ধৰ্ম দেখায় এটা অপচুম্বকীয় মানে কি অনুচুম্বকীয়ৰ একে আমাৰ সেম টু সেম বিপৰীত কি হ'ব আমাৰ অপচুম্বকীয় যেনেকুৱা অনুচুম্বকীয়ত আমি কি কলো যে চুম্বকৰ দ্বাৰা অলপ পৰিমাণে আকৰ্ষণ হয় তো সেম অপচুম্বকীয় কি হ'ব আমাৰ যিবিলাক ডি গোষ্ঠীৰ মৌল চুম্বকৰ দ্বাৰা অলপ পৰিমাণে বিকৰ্ষণ হয় তাকে আমি কি কওঁ অপচুম্বকীয় পদাৰ্থ এতিয়া অনুচুম্বকীয়ত কি হয় আমাৰ অযুগ্ম ইলেক্ট্ৰন থাকিব লাগে কিন্তু ইয়াত কি থাকিব আমাৰ ডি অৰবিটেলত যুগ্ম ইলেক্ট্ৰন থাকিব যুগ্ম ইলেক্ট্রন ডি অরবিটালে যদি যুগ্ম ইলেক্ট্রন থাকে বা ডি যদি আমার 0 ইলেক্ট্রন থাকে বা ডি যদি আমার 10 ইলেক্ট্রন থাকে তেতিয়া তাক আমি কওঁ অপচুম্বকীয় এই কেইটাৰ বাহিৰে যদি আমাৰ ডিত কোনো ইলেক্ট্ৰন থাকে তেতিয়া আমাৰ কি হ'ব অনুচুম্বকীয় তো অনুচুম্বকীয় আৰু অপচুম্বকীয় আমি কাৰ ওপৰত নিৰ্ভৰ কৰিম এইটোই আমাৰ কি এটো আমাক লাগিব অযুগ্ম ইলেক্ট্ৰন আৰু অযুগ্ম ইলেক্ট্ৰন আমি কেতিয়া ওলাব পাৰিম যেতিয়া আমাক ইলেক্ট্ৰনীয় বিন্যাস জানিম আৰু ইলেক্ট্ৰনৰ বিন্যাস আমি কেতিয়া জানিম যেতিয়া আমি পাৰমাণৱিক সংখ্যা জানিম গতিকে আমাৰ গোটেই কেইটা দৰকাৰ আছে বহুত ইম্পৰ্টেন্ট হয় আমাৰ এটা অনুচুম্বকীয় আৰু অপচুম্বকীয় এই ধৰ্মবিলাক আমি না চুম্বকীয় ভ্ৰামকৰ সহায়ত আমি গণনা কৰিব পাৰিম যে ডি গোষ্ঠীৰ মৌলসমূহৰ চুম্বকীয় ধৰ্ম আমি চুম্বকীয় ভ্ৰামকৰ সহায়ত চুম্বকীয় ভ্ৰামকৰ সহায়ত গণনা কৰিব পাৰি বা নিৰ্ণয় কৰিব পাৰি এতিয়া চুম্বকীয় ভ্ৰামকক আমি কি মিউৰ দ্বাৰা বুজাও তো ইয়াক আমি এটা ফৰ্মুলা পাম আৰু ফৰ্মুলাৰ সহায়ত আমি কি চুম্বকীয় ভ্ৰামকৰ মান উলিয়াম আমাক এক্সামত উলিয়াব দিয়ে n+2 bm হৈছে ইয়াত bm মানে কি বুজাইছে বৰ
ম্যাগনেটন, এটা চুম্বকীয় ভ্রামকৰ কি একক বল ম্যাগনেটন। তো শর্টলি আমি কি লিখো বিএম। এতে এন মানে কি, এন মানে অযুগ্ম ইলেকট্রনের সংখ্যা, অযুগ্ম ইলেকট্রনের সংখ্যা। এতিয়া আমার যদি আমাক কোনো একটা মৌল দিয়া থাকে ডি গোষ্ঠী, ইয়াক যদি আমাক চুম্বকীয় ভ্ৰামকৰ মান উলিয়াব দিয়ে, তেনেহ'লে প্ৰথমে আমাক কি অযুগ্ম ইলেকট্ৰন সংখ্যা উলিয়াব লাগিব, তাৰ মানে এন। তাৰপিছত এই মানটো ইয়াত বহাই দিলে আমি কি চুম্বকীয় ভ্ৰামকৰ মান পাই যাম। তো চুম্বকীয় ধৰ্ম আমি কি পালোঁ, দুই ধৰণৰ হ'ব, এটা অনুচুম্বকীয় এটা অপচুম্বকীয়। অনুচুম্বকীয় কেতিয়া হ'ব, যেতিয়া আমাৰ ডি অৰবিটেলত অযুগ্ম ইলেকট্ৰন থাকিব। অপচুম্বকীয় কেতিয়া হ'ব, যদি যুগ্ম ইলেকট্ৰন থাকে বা ডিত 0 ইলেকট্ৰন থাকে, তেতিয়া তাক আমি কি ক'ম অপচুম্বকীয়। আৰু এই চুম্বকীয় ধৰ্মবিলাক আমি কি চুম্বকীয় ভ্ৰামকৰ সহায়ত উলিয়াব পাৰোঁ, যাৰ ফৰ্মুলা হ'ল আমাৰ এইটো। তো ইয়াৰ আণ্ডাৰত আমি কিছু কুৱেশ্যন ল'ম, তেতিয়া আমাৰ এইবিলাক আমাৰ ক্লিয়াৰ হৈ যাব আৰু কেনেকুৱা ধৰণৰ কুৱেশ্যন এক্সামত আহে আমি ডিছকাছ কৰিম। তো ইয়াত আমি এটা কুৱেশ্যন লৈছোঁ কি 25 পৰমাণু ক্ৰমাংক বিশিষ্ট মৌল এটাৰ দ্বিযোজী আয়ন জলীয় দ্ৰৱত থাকিলে চুম্বকীয় ভ্ৰামকৰ মান গণনা কৰা। তো ই আমাক উলিয়াব দিছে কি চুম্বকীয় ভ্ৰামকৰ মান। এতিয়া চোৱা পৰমাণুটো আমাৰ কি হ'ব, এতিয়া পৰমাণু ক্ৰমাংক কিমান দিছে, মানে পাৰমাণৱিক সংখ্যা আছে আমাৰ কি 25। এতিয়া 25 পাৰমাণৱিক সংখ্যা কাৰ, মেংগানিছৰ। তো এইটো যদি আমি নাজানো তেনেহ'লে আমাৰ নহ'ব, কাৰণ মেংগানিছৰ পাৰমাণৱিক সংখ্যা কিমান 25। এতিয়া আমাৰ ইলেক্ট্ৰনীয় বিন্যাস লাগিব। তো প্ৰথমতে আমি কৈছিলোঁ ইলেক্ট্ৰনীয় বিন্যাসটো আমাৰ এইটো চেপ্টাৰত বহুত ইম্পৰ্টেণ্ট, কাৰণ ইলেক্ট্ৰনীয় বিন্যাস নাজানিলে আমাৰ বহুত প্ৰব্লেম হ'ব এইটো চেপ্টাৰত, আৰু এইবিলাক চালে হ'ল যদি কোনোবাই দেখা নাই। এতিয়া চোৱা আমাৰ কি হয় মেংগানিছৰ কি 25, যেহেতু আমাক পাৰমাণৱিক সংখ্যা কৈ দিছে, ইলেক্ট্ৰনীয় বিন্যাস লিখাৰ আমি ফৰ্মেট দিছিলোঁ 4s3d। যোনে দেখা নাই আগৰ ভিডিঅ' চালে হ'ল, আমাৰ এইটো চেপ্টাৰতে আছে, আই থিংক ছেকেণ্ড পাৰ্টত আছে নহ'লে ফাৰ্ষ্ট পাৰ্টত আছে। কি হৈছে আমাৰ 4s3d, তো এতিয়া 25 ইয়াত দিম 2 ইয়াত 5 হৈছে। এতিয়া চোৱা আমাক কি কৈছে যে 25 পৰমাণু ক্ৰমাংক বিশিষ্ট মৌল এটাৰ দ্বিযোজী আয়ন, আয়নটো কি হ'ব লাগিব দ্বিযোজী, তাৰ মানে ইয়াত আয়ন থাকিব আমাৰ কি +2, কাৰণ আমি কৈছোঁ ধাতুবিলাক সকলো সময়তে কি দেখায় আমাৰ ধনাত্মক জাৰণ অৱস্থা দেখায়। তো দ্বিযোজী আয়ন গৈছে, তো আয়নটোত আমাৰ কি হয় +2 হ'ব হৈছে। তো এইবাৰ ইলেক্ট্ৰনীয় বিন্যাস ইয়াত লিখিব লাগে। তো আমি কি লিখিম 4s2 3d5 যে আমি লিখিছোঁ। তো এইবাৰ ইয়াৰ পৰা দুটা ইলেক্ট্ৰন গুচি যাব। তো প্ৰথমে ইলেক্ট্ৰন ক'ৰ পৰা যাব, এছৰ পৰা। এছৰ পৰা যদি যোৱাৰ পিছত আৰু ইলেক্ট্ৰন যাব লগা হয় তেতিয়াহে আমাৰ কি ডিৰ পৰা ইলেক্ট্ৰন যাব। তো এছত দুটা আছে, ইয়াত +2 লিখিছোঁ, তো ইলেক্ট্ৰন এছৰ পৰা গুচি গ'ল, বাকী থাকিল কি আমাৰ 3d5। এতিয়া ডিত আমাৰ অৰবিটেল থাকে কেইটা, 5টা থাকে ডিত অৰবিটেল। আমি জানো আগতো পাইছোঁ 2 3 4 5। এতিয়া ইলেক্ট্ৰনবিলাক আমাৰ অৰবিটেলত দি যাম নিয়ম অনুযায়ী, আমি ফাৰ্ষ্ট ইয়াৰতো পাইছোঁ, ইয়াতো আমি আগত ডিছকাছ কৰিছোঁ। প্ৰথমে এটা এটাকৈ দিব লাগিব 1, মানে একেটা দিছোঁ 2 3 4 5। ইলেক্ট্ৰন আছে আমাৰ 5টা, তো প্ৰতিটো অৰবিটেলতে আমাৰ কি এটা এটা ইলেক্ট্ৰন আছে, মানে প্ৰতিটো অৰবিটেলতে আমাৰ ইলেক্ট্ৰন কি আছে অযুগ্ম। দেয়াৰফৰ আমাৰ অযুগ্ম ইলেক্ট্ৰন সংখ্যা কি পাম 5। তো আমি এতিয়া কি চুম্বকীয় ভ্ৰামকৰ মান ইজিলি উলিয়াব পাৰিম, n+2 bm। এতিয়া এনৰ মান কি হ'ল আমাৰ 5 + 2 bm, 5 × কি 7 bm, তাৰ মানে 35 bm। তো এইখিনি লিখিলেও আমাৰ কি কাৰেক্ট, বা আমাৰ ভেলুটো কি পাব 5.98 বা 97 তেনেকুৱা আহি যাব নাই, বা 5 আমাৰ কি 9 লিখিলেও আমাৰ হৈ যাব। তো এইটো আমাৰ কি হয় চুম্বকীয় ভ্ৰামকৰ মান, লগতে কি আমাক কি লিখিব লাগিব bm 5.98 বা 92 এনেকুৱা হ'ব। এতিয়া চোৱা আমাৰ সাপোজ মানটো মনত নাই, 35 bm আছে, তো ইয়াৰ আমাৰ এক্সাক্ট ভেলুটো আমাৰ মনত নাই, কি হ'ব এতিয়া, বা আমাৰ মাল্টিপল চইচ কোৱেশ্যনবিলাক আহে আমাৰ যেতিয়া মেডিকেল ইঞ্জিনিয়াৰত আহে, এই কোৱেশ্যনটোৱে সাপোজ দিয়া আছে, অপশ্যন থাকিলে আমাৰ কি 5.9, বি দিয়া থাকিলে আমাৰ কি 4.9, সি দিয়া থাকিলে আমাৰ কি 5, ডি দিয়া থাকিলে আমাৰ কি 3.9 তেনেকুৱা আছে। তেতিয়া আমাৰ এনসাৰ কি হ'ব, সাপোজ আমি এইখিনি কৰিব নালাগে, নকৰি কিনে ইমান দূৰ আমাৰ দৰকাৰ নাই, নকৰি কিনে আমি এনসাৰ ক'ব পাম। কেনেকৈ ক'ব পাম, এতিয়া দেখিব লাগিব আমাক অযুগ্ম ইলেক্ট্ৰন সংখ্যা কিমান হৈছে। তো ইয়াত হৈছে কিমান অযুগ্ম ইলেক্ট্ৰন সংখ্যা কি 5। তো এতিয়া চুম্বকীয় ভ্ৰামকৰ মান 5ৰ তলত কেতিয়াও যাব নোৱাৰে, ইভেন কি 5 হ'ব নোৱাৰে। এতিয়া 5ৰ ওপৰত কি আমাৰ 6ও হ'ব নোৱাৰে, 5তকৈ কমো হ'ব নোৱাৰে, 5ও হ'ব নোৱাৰে। তাৰ মানে 5 আৰু 6ৰ ভিতৰত মানটো থাকিব লাগিব। তো 5 আৰু 6ৰ ভিতৰত মান কাৰ আছে 5.9।
বুজা গৈছে আমাৰ সাপোজ আমাৰ 3 অযুগ্ম ইলেক্ট্ৰন সংখ্যা 3 ওলাইছে তেতিয়া মানটো কি হ'ব 3 8 7 মানে 4 আৰু 3 ৰ ভিতৰত হ'ব 4 তকৈ বেছি হ'ব 3 তকৈ বেছি কম হ'ব নোৱাৰে বা 3 ও হ'ব নোৱাৰে 3 ৰ ওপৰত কি 4 4 4 হ'ব নোৱাৰে তো 4 আৰু 3 ৰ মাঝামাঝি যিবিলাক মান হ'ব এইটো এটা আনসাৰ হ'ব তো গতিকে আমাৰ 5 আছে অযুগ্ম ইলেক্ট্ৰন সংখ্যা তো 5.9 তো এইটো আমাৰ কি হ'ব কারেক্ট আনসার তো এনেকুৱা ধৰণৰ কোশ্চেন বিলাক আমাৰ এক্সামত দি থাকে নেক্সট এটা আমি কোশ্চেন লৈছো কি m+2 aq মানে একুয়াস আয়ন z এর মান দি দিয়া আছে z মানে আমাৰ কি পাৰমাণৱিক সংখ্যা বা পৰমাণু ক্ৰমাঙ্ক z ইকুয়াল টু আমাৰ কি 27 এটা স্পিন মাত্ৰ চুম্বকীয় ভ্ৰামকৰ মান গণনা কৰিব তো ইয়াতো আমাক কি চুম্বকীয় ভ্ৰামকৰ মান গণনা কৰিব দিছে তো ইয়াত আমাৰ এটা সুবিধা কি কৰি দিছে পাৰমাণৱিক সংখ্যা দি দিছে তো পাৰমাণৱিক সংখ্যা দি দিছে আমি ইজিলি লিখিব পাম এতিয়া চোৱা আমাৰ m টো কি কৈছে 27 হৈছে এতিয়া সাপোজ আমাৰ মনতে নাই 27 কাৰ দৰকাৰ নাই ইয়াত কাৰণ ইয়াত m বুলি দিছে আমি m বুলি লিখিব পাম বা যদি কাৰোবা মনত থাকে 27 কি আমাৰ কোবাল্ট হয় তেনেহলে আমি এনেকৈ লিখিম বা সাপোজ মনতে নাই m হৈছে তো m ৰ পাৰমাণৱিক সংখ্যা কিমান দিছে আমাৰ 27 তো 27 ফৰ্মুলা আমাৰ লিখিব লাগে ইলেক্ট্ৰনীয় বিন্যাস 4s3d 27 হৈছে কিন্তু আমাৰ কি m+2 বুলি কৈছে m+2 তাৰ মানে ইয়াৰ পৰা দুটা ইলেক্ট্ৰন গুচি যাব যদি গুচি যায় এছৰ পৰা গল এটা ডিত থাকি গল ইলেক্ট্ৰন ডিত কেইটা আছে আমাৰ 7টা ইলেক্ট্ৰন আছে এতিয়া আমাৰ ডিত অৰবিটেল থাকে কেইটা 5টা 1 2 3 4 5 এতিয়া প্ৰথমে আমি এটা কৈ ইলেক্ট্ৰন একেটা দিশত দি যাম 1 2 3 4 5 5টা ইলেক্ট্ৰন গল আৰু তো দুটা বাকি আছে এতিয়া আৰম্ভণিৰ পৰা বিপৰীত দিশত দি যাম 6 7 এই ইলেক্ট্ৰন বিলাক তো যুগ্ম আছে আমাক লাগে অযুগ্ম ইলেক্ট্ৰন এটা দুটা তিনটা মানে এই তিনটা অৰবিটেলত কি অযুগ্ম ইলেক্ট্ৰন আছে দিয়াৰ পর n ইকুয়াল টু কি পাম 3 তো এতিয়া আমাৰ চুম্বকীয় ভ্ৰামকৰ মান n+2 bm n ৰ মান আমাৰ কি 3 3+2 bm তো ইয়াত কি পাম 3 * 5 bm তো ইয়াত কি পাম 15 bm এইখিনি লিখলেও কারেক্ট তো ইয়াৰ आंसर আমাৰ কি হ'ব 3.87 bm এতিয়া সো আমাৰ অযুগ্ম ইলেক্ট্ৰন সংখ্যা কি 3 ওলাইছে তাৰ মানে ইয়াৰ চুম্বকীয় ভ্ৰামকৰ মান 3 তকৈ বেছি হ'ব কিন্তু 4 তকৈ কম হ'ব তো 3 তকৈ বেছি 4 তকৈ কি আছে মান কম আছে তো এনেকুৱা ধৰণৰ কোশ্চেন বিলাক আমাক দিব পায় যেনেকুৱা আমাৰ আমি বেলেগ এটা एग्जांपल লও সাপোজ আমাক কৈছে কি আমাৰ জিংক+2 ইয়াৰ চুম্বকীয় ভ্ৰামকৰ মান আমাক গণনা কৰিব দিছে তো কেনেকৈ বলে আমাৰ তো জিংকৰ আমাৰ ইলেক্ট্ৰনীয় বিন্যাস জানিব লাগিব জিংকৰ আমাৰ কি 30 ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস কি আছিল 4s2 3d 10 এতিয়া জিংক+2 বুলি কৈছে মানে দুটা ইলেক্ট্ৰন যাব দুটা এছত আছে গুচি গল ডিত থাকিলে আমাৰ 10 তো ডিত যদি 10 হয় তো ডিত অৰবিটেল আছে আমাৰ কি 5 প্ৰথমে এটা এটা কই 1 2 3 4 5 এতিয়া বাকি আৰু পাঁচটা আছে স্টার্টিং এর পৰা যাম 6 7 8 9 10 তো এইবার আমাৰ ডিত মানে আমাৰ কি অযুগ্ম ইলেক্ট্রন কেইটা আছে এটা অরবিটালে তো অযুগ্ম ইলেক্ট্রন নাই তো যদি অযুগ্ম ইলেক্ট্রন নাই তার মানে কি 0 তো এতে চুম্বকীয় ভ্রামকৰ মান কি হ'ব আমাৰ n+2 bm তো 0 0+2 bm মানে যিমানে প্লাস না থাকক কিয় তাৰ লগত 0 মাল্টিপ্লাই কৰিলে কি হ'ব 0 তো চুম্বকীয় ভ্ৰামকৰ মান কি হ'ব 0 হৈ যাব তো এনেকুৱা ধৰণৰ কোশ্চেন বিলাক আমাৰ এক্সামত দিব পায় ভিডিওটো ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব আৰু চেনেলত নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু এই নোট ভিডিওৰ নোটছ কিনি পিডিএফ বনাই আমি ডেসক্ৰিপশনত লিংক দি দিছো তাৰ পৰা ডাউনলোড কৰি লব পাৰিব